Hello everyone, good morning. সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ আৰু এতিয়া 8:30 মান হৈছে মই মানে মোৰ কাম সাম কৰা হৈ গল ঘৰ সৰ হাৰিলো মুছিলো আৰু এতিয়া মই যাম গা ধুবলে আৰু টুকটুক মই বিছনাত খেলি থাকিবলৈ দিছিলো আৰু তাই মানে ভয় কৰে অকলে ৰুমত থাকিবলে আৰু ইফালে টিভিও নেচায় এয়া তাই কি কৰিছে দেখিছেনে তাই মানে মই বাথৰুমৰ সন্মুখতে গৈ খেলি আছে মানে মা মই ভয় কৰি আছো বুলে তুমি আহা এয়া কোট খেলিবা তুমি ইয়াত খেলা মই গা ধুই আহো তে পাগৰতে গুছি আহিছে মই টিভিও নেচাই যে এই কাৰণে অকমান ভয় কৰে মানে ৰুমত অকলে থাকিবলে তুমি ইয়াত খেলা এফালে চোৱা মাম্মাম তুই পাকঘৰতে খেলি থাকা হা মই গা ধুই আহো মই হোমমেড কো যে তাই মানে বুজি নাপাই যে হাই থাকে নে কি মাম্মা শুনো তুমি এখানে খেলো আমি স্নান করে আসি বলো ঠিক আছে মা হ্যাঁ যাই হ্যাঁ মই গা পা ধুলো আৰু এতিয়া ইয়া পূজা কৰিলো আৰু মই টুকটুক আহিছে এতিয়া পহাত খাবলে এয়া মই হেয়া কৰি উঠিছো হে মাত্ৰ আৰু তাই আহি গৈছে পহাত খাবলে আসো মাম্মা তুমি তো নানু করনি আসো নানু দেবে আসো এয়া দেখিছেন টুকটুকা কি কৰিছে এয়া নেল পালিশ লগাইছে চি চি মাম্মা কি লাগাইছো লিপিস নহয় মই পাঘৰতে লাইহাক আনিছিলে সেইখিনি মই কাটি আছিলো আৰু টুকটুকৰ পাপাই নাৰিকল আছিলে বহুত দিনৰ পৰা ঘৰতে পৰি আছে হেতু মানে ঘৰৰ পৰা আনিছিলো আৰু টুকটুকৰ পাপাই হেতু কাটি আছে আৰু ইফালে টুকটুক আহি পুৰা ব্যস্ত হৈ গৈছে মই গাপা ধুই আহিলো আৰু পূজাও কৰিলো আৰু টুকটুকৰ পাপা বজাৰলৈ গৈছিলে মাছ আনিছে আৰু আমি ব্ৰেকফাস্টও কৰিলো এতিয়া মই টুকটুকক গা ধুৱাম পিছত মই ভাত ৰান্ধিম ঠিক আছে তেতে আপোনালোকে মোৰ ভিডিওটো চাই থাকিব এটা কি খাবে এটা কি খাবে পানি পানি কই আছে এনো পানি আছে দুধ হ্যাঁ দুধ হ্যাঁ গা ধুৱাব লৈছো এতিয়া নাৰিকল কটা দেখি তাই নাৰিকলৰ পানী খাই বুলে সেইকাৰণে ৰৈ আছে গ্লাস লৈ আৰু এতিয়া পানী উলাই দিলো পানীও নেখালে এতিয়া নাৰিকলটো খাই আছে কৈ আছে গাখীৰ বুলে আৰু আজি বনাম মই ইয়াত আছে মাছখিনি কাটি আনিছে কিন্তু টুকুৰা কৰা নাই এতিয়া মই টুকুৰা কৰি লম আৰু ইয়াত আছে শাক এটো লাই শাক আছে সেইখিনি কাটি লৈছো মাছখিনি মই মাটি দালিৰে বনাম এয়া ঘৰৰ পৰা আনিছো মাটি দালি মাই দি দিছিলে এটো ঢেকিত খুন্দা মাটি দালি হয় মায়ে খুন্দি দিছিলে এফালে সাকচন এয়া মই তাই মুড়ি দিছিলে খাবলে সব মাটিত পেলাইছে কি কইছা তুমি হ্যাঁ মনু বলো তো আমাদের দেশের নাম কি ভারতবর্ষ হ্যাঁ আমাদের দেশের রাজধানীর নাম কি নতুন দিল্লি হ্যাঁ তুমি পারো আর আমাদের রাজ্যের নাম কি অতম হ্যাঁ কি শুনো এই শুনো ও মা শুনো আমরা কোথায় থাকি ইটানগর সুন্দর করে বলো এ মাছখিনি মই কাটি লৈছো আৰু নিমখ হালধি আৰু জলকীয়াৰ গুৰি হানি লৈছো আৰু এতিয়া ফ্ৰাই কৰিম মই গুটেইখিনি মানে নবনাও এটো আৰু মই ইয়া কেৰাহী তেল দি দিছো আৰু এতিয়া মাছখিনি ফ্ৰাই কৰি লম মাছখিনি মই সৰু সৰুকে কাটি লৈছো কাৰণ মাটি দালি তেনে মাছৰ মুৰ্দি বনাই ডাঙৰ মাছৰ মুৰ্দি বনাই ভাঙি পিছত মানে এতিয়া ডাঙৰ মাছ নাই সেইকাৰণে মই সৰু মাছে কাটি লৈছো এনেকে সৰু সৰু কৰি
এইখিনি এতিয়া উতলি আহিলে পিছত মই ইয়াত মছলাখিনি দি দিম মই অকমান দি দিছো ইয়া আদা টু দি দিছো আৰু মই ডালিত দিবৰ কাৰণে মই মছলাখিনি ইয়াত ৰেডি কৰি লৈছো এয়া অকমান দি দিছো এয়া জলকীয়াৰ গুৰি অকমান কেঁচা জলকীয়া দিম ইয়াত সেইকাৰণে অকমান দিলো কালাৰৰ কাৰণে আৰু এয়া হৈছে জিৰাৰ গুৰি অকমান এয়া আৰু হালধিৰ গুৰি কেঁচা জলকীয়া কাটি লৈছো এইখিনি দি দিছো এইখিনি উতলি আহিছে আৰু ইয়াত মই মছলা দি দিছো দালিখিনি হৈ গৈছে আৰু এতিয়া মই শাকখিনি বনাই লৈছো তাৰ বাবে মই এই কেৰাহীত দি দিছো তেল শাকত মই বেঙেনা ফ্ৰাই কৰি দিম আৰু এই বেঙেনাখিনি কাটি লৈছো আৰু এতিয়া এইখিনি ফ্ৰাই কৰি লম অকমান দি দিছো নিমখ আৰু অকমান হালধি এয়া দালিখিনি হৈ গৈছে আৰু এইখিনি নমাই লৈছো এয়া মাটি দালি মাছেৰে বেঙেনাখিনি ফ্ৰাই হৈ গৈছে আৰু এইটো অকমান এনেকে উঠাই লৈ ইয়াত পাঁচফোৰণ অকমান দি দিছো আৰু এতিয়া শাকখিনি দি দিম জলকীয়া এটাও ফালি দিছো এয়া মানে শাকখিনিও হৈ গৈছে আৰু ভাতো হৈ গৈছে আৰু মই এতিয়া টুকটুকক ভাতটো খাই লওঁ এতিয়া মই টুকটুকক ভাতটো খুৱাম আৰু তাইৰ পাপা আহিলে পিছত মই ভাত খাম ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে